নমস্কাৰ দোস্ত, আজি পুনৰ এটা নতুন বিষয় লৈ আহিছো আৰু বিষয়টো বিটিসি নিৰ্বাচনত নিখিল বড়ো ছাত্ৰ সন্থাৰ যে সভাপতি বৰ্তমানৰ দীপেন বড়ো ডাঙৰীয়া সঁচাকৈ বিজেপি দলত যোগদান কৰিব নেকি নে আৰু যদি যোগদান নকৰে তেতিয়াহলে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি গৰাকীৰ নাম কেনেকৈ ল'ব পাৰিলে এতিয়ালৈকে সেইটোৱে সিদ্ধান্ত আছে। ইয়াতকৈ আমাৰ ষ্টেণ্ডটো আমি বাৰে বাৰে আমি এনেকুৱা মানে কি কয় সলাই নাথাকোঁ। এটা ষ্টেণ্ড আছে আমাৰ পাৰ্টীৰ, হাগ্ৰামা মহিলাই ডাঙৰীয়া বা প্ৰমোদ বড়ো ডাঙৰীয়া বা যদি দীপেন বড়ো পাৰ্টীত আহে ভৱিষ্যতৰ দিনত, মই নাজানো আজিৰ দিনত কি হয়, যদি আহে ক'ৰবাত, আমাৰ এনেকুৱা ধৰণৰ চিন্তা চৰ্চা এটা চলি আছে। ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যে সংবাদ মাধ্যমসমূহত নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়োৰ নাম ইতিমধ্যে চৰ্চা চলিছে। তেওঁ চলিত মাহতে বা শীঘ্ৰে বিজেপি দলত যোগদান কৰিব। এই ক্ষেত্ৰত এটা কথা অনুমান হয় যে নেতাগৰাকী হয়তো মুখ্য কাৰ্যবাহী সদস্য হোৱাৰ এটা আশা তেওঁ পুহি ৰাখিছে, হয়তো কোনোবা এগৰাকী মিনিষ্টাৰ হোৱাৰ সপোন তেওঁৰ পূৰ্বৰে পৰাই আছে। এক অনুমেয় হয় যে তেওঁৰ যদিহে কথাখিনি যদি শুদ্ধ সত্য হয় তেতিয়াহ'লে লক্ষ্য উদ্দেশ্য পৰা এটা কথা ক'ব পাৰি যে তেওঁ হয়তো বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হোৱাৰ সপোন বিজেপি দলৰ পৰা, আৰু নহ'লে এগৰাকী মিনিষ্টাৰ হোৱাৰ সপোন তেওঁ হয়তো পুহি ৰাখিছে। নিশ্চয়কৈ হয়তো সকলোৱে পুহি ৰাখিব, কিন্তু যদিহে তেওঁ এই কথা নৈ কৰে তাৰ পৰা অনুমান কৰিব পাৰি যে তেওঁ হয়তো নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি পদতে পুনৰ থাকিব বিচাৰিছে নে অইন কিবা। এই ক্ষেত্ৰত এটা কথা সকলোৱে অনুমান হয়তো কৰিব জনসাধাৰণে যে দীপেন বড়োৱে দৰ্জাত টকৰিয়াই চাইছে যে UPPLে তেওঁক কোনোবা এটা সমষ্টিৰ পৰা খেলাৰ বাবে তেওঁক প্ৰক্ষেপ কৰক, আৰু নহ'লে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতিতে ৰাখক। তো এনেকুৱা ধৰণৰ হয়তো কাহিনী হ'ব পাৰে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি দেখিবলৈ পাম, যদিহে ছাত্ৰ নেতাগৰাকীৰ মুখৰ পৰা যদি কথাখিনি নললে হয় তেতিয়াহ'লে ৰাজ্যিক বিজেপিৰ সভাপতি নিচিনা এগৰাকী দিলীপ শইকীয়া নিচিনা এগৰাকী ব্যক্তিয়ে তেওঁৰ নামটো উচ্চাৰণ কৰিব নোৱাৰিলে হয়। আৰু ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমসমূহত ছাত্ৰ নেতাগৰাকীৰ নাম বিজেপি দলত যোগদান কৰিব বুলি ওলাইছে। ইয়াত কেইবাটাও কথা ধাৰণা কৰিব পাৰি যে ছাত্ৰ নেতাগৰাকীৰ উদ্দেশ্য হয়তো কোনোবা মিনিষ্টাৰ হোৱাৰ সপোন, আৰু নহ'লে মুখ্য কাৰ্যবাহী সদস্য হোৱাৰ তেওঁৰ এটা সপোন আছে। আৰু ইতিমধ্যে এটা কথা আমি তেওঁৰ ফেচবুক পেজত দেখিবলৈ পাইছোঁ যে তেওঁ এতিয়াও জনগোষ্ঠীটোৰ হৈ কাম কৰাৰ বহু আশা আছে বুলি ইতিমধ্যে তেওঁ দিনৰ ভাগত এটা পোষ্ট দেখিবলৈ পোৱা গৈছিল। তো যদিহে ছাত্ৰ নেতাগৰাকী এই কথাখিনি কোৱা নাছিলে দিলীপ শইকীয়া বা অইন দলৰ আগত, বা দিলীপ শইকীয়াৰ আগত হয়তো তেওঁ টকৰিয়াই চাব পাৰে যে আপুনি কৈ চাব পাৰে, তেনেকুৱা নিচিনাকে দৰ্জাত টকৰিয়াই চাইছে। এই ক্ষেত্ৰত প্ৰমোদ বড়োৰ ৰিয়েকশ্যন কি আৰু বড়ো জনগোষ্ঠীৰ লোকসকলৰ ৰিয়েকশ্যন কি বা বিজেপি দলৰ ৰিয়েকশ্যন কি, তাতো তেওঁ জুখি চাব বিচাৰিছে। তেনে এক অনুমেয় হয় যে তেওঁ দৰ্জাত টকৰিয়াই চাইছে। আৰু এইপিনে প্ৰমোদ বড়োৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ ৰিয়েকশ্যন এটা পায় তাৰ বাবে তেওঁ হয়তো অপেক্ষা কৰিছে, তেনে এক অনুমান হয়। আৰু হয়তো তেওঁ নিখিল বড়ো ছাত্ৰ সন্থাৰ পুনৰ সভাপতি হিচাপে থাকিব বিচাৰিছে। তেনেকুৱা ধৰণৰ বিভিন্ন ইয়াত এটা প্ৰেক্ষাপট ইতিমধ্যে সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আৰু যদিহে ছাত্ৰ নেতাগৰাকী বিজেপি দলত যোগদান কৰে তেতিয়াহ'লে আমি বহু সময়ত দেখিছোঁ যে বিভিন্ন ছাত্ৰ সংগঠন নেতাসমূহে
বিজেপি দলত ইতিমধ্যে গমন কৰিছে যেহেতু বহু ছাত্ৰ নেতাই আঞ্চলিকতাবাদৰ কথা কয় এই বিজেপি দলত ইতিমধ্যে তেওঁলোকে বিজেপি মুখী হোৱা দেখিবলৈ পোৱা গৈছে এই ক্ষেত্ৰত অইন ছাত্ৰ সংগঠনৰ লোকসকলৰ দৰেই দীপেন বড়ো ডাঙৰীয়াও একেই পথ ল'ব নেকি সেয়া কিন্তু ইতিমধ্যে জনগোষ্ঠীয় লোকসকল অৰ্থাৎ ইউপিপিএলৰ লোকসকলে কিন্তু এই কথা নৈ কৰিব নোৱাৰি আৰু জনগোষ্ঠীৰ লোকসকলেও কিন্তু তেওঁৰ লক্ষ্য উদ্দেশ্যক কিন্তু ইতিমধ্যে লক্ষ্য কৰা দেখিবলৈ পোৱা গৈছে এপছুৰ নেতাগৰাকীয়ে যদি বিজেপি দলত যোগদান কৰে তেতিয়াহ'লে যদিহে তেওঁক বিজেপি দলৰ পৰা পূৰ্ণ সমৰ্থন নকৰে তেতিয়াহ'লে তেওঁৰ বাবে জিকি অহাটো কোনো এটা সমষ্টিৰ পৰা সম্ভৱ নহ'ব কাৰণ কিয় বড়ো জনগোষ্ঠীৰ লোকসকলে যদিও বিজেপি ইউপিপিএল মিত্ৰতাত আছে কিন্তু বড়ো জনগোষ্ঠীৰ লোকসকলে বিজেপি দলক এৰাই চলিব বিচাৰে লাগিলে প্ৰমোদ বড়োই পুনৰ আহক বা হাগ্ৰামা মহিলাৰে আহক কিন্তু বড়ো জনগোষ্ঠীৰ লোকসকলে বিজেপি দলক এৰাই চলিব বিচাৰে এয়া কিন্তু স্পষ্ট তো ধন্যবাদ দোস্ত আজিৰ বিষয়খিনি ইমানেই আছিল যদিহে কথাখিনি কিবা ইনফৰ্মেটিভ যেন লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ